বিটিআর আমাক না লাগে বিটিআর বাতাসীপুরা মুক্ত করক শোণিতপুৰ জিলাৰ অন্তৰ্গত বাতাসীপুৰত বিটিআৰ সম্প্ৰসাৰণৰ বিৰুদ্ধে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ লগতে ঢেকিয়াজুলি বিধানসভা সমষ্টিৰ বিধায়ক তথা অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী অশোক সিংহলৰ পুত্তলিকা দাহ কৰে সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ লগতে স্থানীয় অবৰু ৰাইজে উল্লেখ্য যে ঢেকিয়াজুলি ৰাজহ চক্ৰৰ অধীনস্থ অবৰু লোকৰ বসতি প্ৰধান বাতাসীপুৰ ৰাজহ গাঁওখনক বিটিআৰত অন্তৰ্ভুক্ত কৰাত আজি অঞ্চলটোৰ অবৰু ৰাইজৰ লগতে সদৌ অসম আদিবাসী ছাত্ৰ সন্থাই অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু স্বাস্থ্য মন্ত্ৰী অশোক সিংহলৰ পুত্তলিকা দাহ কৰে। বিটিআর গো বেক আসাম সরকার হাই আজি পুত্তলিকা দাহ কৰি বিভিন্ন শ্লোগান দি বাতাসীপুৰৰ পৰিৱেশ উত্তাল কৰে। আজিৰ পুত্তলিকা দাহ কাৰ্যসূচীত সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ ঢেকিয়াজুলি আঞ্চলিক সমিতিৰ সম্পাদক দীনেশ তাঁতী, সংগঠনটোৰ ঢেকিয়াজুলি আঞ্চলিক সমিতিৰ সাংগঠনিক সম্পাদক সঞ্জয় দাস, বাতাসীপুৰ গাঁও সুৰক্ষা মঞ্চৰ সম্পাদক নাহিন্দ্ৰ চেত্ৰী, বাতাসীপুৰ গাঁওৰক্ষী বাহিনীৰ সম্পাদক কস্তু তাঁতী, সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ বাতাসীপুৰ শাখা কমিটিৰ প্ৰাক্তন প্ৰচাৰ সম্পাদক প্ৰদীপ তাঁতী, আদিবাসী ছাত্ৰ সন্থাৰ বাতাসীপুৰ ইউনিট কমিটিৰ উপদেষ্টা বুধৰাম তাঁতীৰ লগতে অঞ্চলটোৰ 2 শতাধিক অবৰু ৰাইজ উপস্থিত থাকে। আমি বাতাসীপুৰ গাঁৱৰ ৰাইজ হৈ আমি অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু অশোক সিংহল ডাঙৰীয়াৰ প্ৰতিমূৰ্তি দাহ কৰোঁ। ইয়াৰ উদ্দেশ্য হৈছে আমাৰ পূৰ্ব দিনৰ পৰা এই গাঁওখন মোটামুটি 100 বছৰ পুৰণি গাঁও। এই গাঁওখন ইয়াতে অবৰু জনগোষ্ঠী মুঠতে 80% অধিক জনবসতি বাস কৰে। আৰু আজি আমি যিহেতু সিহঁতে কৈছে যে বাতাসীপুৰ ৰেভিনিউ ভিলেজ বোলে, ৰেভিনিউ ভিলেজ মতে সিহঁতে তদন্ত কৰিব লাগে। ৰেভিনিউ ভিলেজ মানে ৰেভিনিউ মতে যি ৰেভিনিউৰ যি মেপ আছে, যি দাগ আছে, সেই দাগ মতে সিহঁতে এটা সীমা বান্ধি লৈ সেই ভিতৰৰ মানুহবিলাক চাওক যে কিমান জনগোষ্ঠী কোন জনগোষ্ঠী কিমান বসবাস কৰি আছে। আৰু সেই ৰেভিনিউ গাঁৱৰ যি মেপ অনুযায়ী যদি আমি চাব যাওঁ ইয়াতে 80%তকৈ অধিক অবৰু জনগোষ্ঠী বসবাস কৰি আছে। অবৰু জনগোষ্ঠী 80% অধিক সৰ্বাধিক থকাও পুৰেও এইখন বাতাসীপুৰ ৰেভিনিউ গাঁওখনক কেনেধৰণৰ কি ষড়যন্ত্ৰৰে বিটিআৰত অন্তৰ্ভুক্ত কৰিলে সেইটো ৰাজ্যে জ্ঞাত নাই, ন কোনো দল সংগঠনেও জ্ঞাত নাই। আমি এই বিজেপি চৰকাৰখনক সকীয়াই দিব বিচাৰি আছোঁ যে অতি শীঘ্ৰেই যি অবৰু জনগোষ্ঠী বসবাস 80% বেছি বসবাস কৰা বাতাসীপুৰ গাঁওখনক বিটিআৰ পৰা বাতিল কৰক। অন্যথা আমি অনাগত দিনত 2026 চনৰ যি বিধানসভা সমষ্টিৰ যি নিৰ্বাচন আহি আছে তাই এই বাতাসীপুৰ ৰাইজে প্ৰত্যুত্তৰ দিব। আৰু আমি তাকেই দাবী জনাই আছোঁ, পুনৰ এইখন সৰজমিন তদন্ত হ'ব লাগে, মেপ মতে হ'ব লাগে। যিটো ৰাজ্য চক্ৰৰ যি মেপ আছে, গাঁৱৰ ৰেভিনিউ মেপ আছে, সেই মেপ তদন্ত হ'ব লাগে। কাৰণ বাতাসীপুৰ গাঁৱৰ নাম লৈ কিছুমানে ৰেলৱে ভূমিত, কিছুমান বন ভূমিত বাস কৰি আছে, কিন্তু সিহঁতে ঠিকনা এখন লিখি আছে বাতাসীপুৰ গাঁও হৈ। সেইকাৰণে আমি পুনৰবাৰ দাবী জনাই আছোঁ যাতে এই বাতাসীপুৰ গাঁওখনক যি ৰেভিনিউ ভিলেজ আছে, ৰেভিনিউৰ মেপ আছে, তাৰ মতে তদন্ত কৰক আৰু এই বাতাসীপুৰখন গাঁওখনক বিটিআৰ পৰা বাতিল কৰক। হয়, আমি বাৰম্বাৰ আমি প্ৰত্যাহ্বান জনাই আছোঁ। আজি চৰকাৰ অসম চৰকাৰৰ নিৰ্দেশে যোনটো গাইডলাইন আছে আমি সেইবিলাক মানি আমি যিটো মানে জিলা আয়ুক্তক দিবলগীয়া আছিলে এটা 16 তাৰিখৰ আগত যিটো আমাৰ বাতাসীপুৰ যোনটো বিটিআৰ অন্তৰ্ভুক্ত হৈছে আমাক নালাগে বুলি আমি গাঁৱৰ ৰাজ্য হৈ পেলাই আমি দিছোঁ, দাখিল কৰিছোঁ। তাৰ ভিতৰত মানে যিটো যেতিয়া এইটো তালিকা হ'ল যে বাতাসীপুৰ গাঁৱত এইটো অশোক সিংহলৰ বাসগৃহত হৈছে, এইটো কোন জনগোষ্ঠীক লৈ পেলাই, কোন দল সংগঠনক লৈ পেলাই সিহঁতে বস্তুটো ইয়াত অন্তৰ্ভুক্ত কৰিলে। এইজন বৈৰাগৰ মানুহ হয়, খিলঞ্জীয়া মানুহ নহয়। খিলঞ্জীয়া মানুহ কেনেকৈ দুখ বুজিব? আমি ইমান দিনৰ পৰা আদিবাসী, গোৰ্খা, আজি অসমীয়া, আজি বেংগলী বা আজি বিহাৰী জনগোষ্ঠী আছোঁ। আজি আমাৰ দল সংগঠকক কাকো নুসুবিধা নুপুচাকৈ ডাইৰেক্ট ইয়াত হেৰি কৰিছে। আমাৰ আদমি মানুহকেইটা কি ভোট দিয়া নাই? ইয়াত অকল বড়ো জনগোষ্ঠী ভোট দিছে নেকি? অকল বড়ো জনগোষ্ঠীক অকল হেৰি কৰিব নেকি, দেখভাল কৰিব? এইটো আমি মানি নলওঁ। 2026 ইলেকশ্যন আছে, আমি পহু খেদা দিম গাঁৱে গ'লে বাগানৰ ওচৰত চব একদম শুনি ল'ব, কাণ খুলি চৰকাৰ।